বাগুৰুম্বাৰ ধ্বনিৰে মুখৰিত সৰুসজাই ষ্টেডিয়াম। জানুৱাৰী হ'ব বড়ো জনগোষ্ঠীৰ বাবে ঐতিহাসিক দিন। সৰুসজাই তুংগত বাগুৰুম্বাক বিশ্ব দৰবাৰলৈ নিয়াৰ অন্তিম প্ৰস্তুতি। পৰম্পৰাগত সাজপাৰ পিন্ধি অন্তিমবাৰৰ বাবে বড়ো চিখলাই কৰিছে বাগুৰুম্বাৰ অনুশীলন। বিহু ঝুমুৰৰ পাছত বাগুৰুম্বাক বিশ্ব দৰবাৰলৈ নিয়াৰ এই প্ৰচেষ্টাত ভাগ ল'বলৈ নেপাল আৰু পশ্চিম বংগৰ পৰাও আহিছে বড়ো জনগোষ্ঠীৰ ৪৫ গৰাকী শিল্পী। বৃহত্তৰ অসমৰ এখন সাংস্কৃতিক মঞ্চত পৰিণত হৈছে সৰুসজাই ষ্টেডিয়াম। हम लोग को अच्छा लग रहा है कि हम लोग वेस्ट बंगाल से आसाम में आए हैं, इसलिए हम लोग बहुत खुश है कि ये अपॉर्चुनिटी हम लोग को मिली है। बहुत एक्साइटेड है कल के लिए, सक्सेसफुल हो वो आशा करती हूँ मैं। কাইলৈ বিয়লি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব বাগুৰুম্বা নৃত্য। অভিলেখ সৃষ্টিৰে একেলগে একে সময়তে 11,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য। তাৰে অন্তিম প্ৰস্তুতি চলিছে এতিয়া সৰুসজাই ষ্টেডিয়ামত। আমি 12 তাৰিখৰ পৰা আমি সাজু হৈ আছে। এতিয়া খালি আমি যেনেকুৱা দেখা পাইছে চবে আৰ্টিষ্ট গোটেই মানে ৰেডি, চবে ভালকে মানে ট্ৰেইনিং লৈছে। ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত হৈ বুজ লৈছে পৰিস্থিতি। বাগুৰুম্বা দহৰ নৃত্যই সকলোকে আকৰ্ষিত কৰিব। এই অঞ্চলৰ বিশেষকৈ বড়ো জনগোষ্ঠীয়ে বুলিয়েই নহয়, সকলো অসমবাসী, প্ৰতিজন অসমবাসীয়ে এই কালিৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছে। মই ভাবোঁ যে কালি এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমাৰ এই কাৰ্যসূচী সমাপন হ'ব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চালে চূড়ান্ত অনুশীলন। পঁচিছ গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅগ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। ইয়াতে 20,000তকৈ মানুহ আমি জাগা দিব নোৱাৰো, 32,000 পাছ দিছো। সেইকাৰণে প্ৰথমে অহাসকলে আমাৰ গেলাৰীত বহিব, পিছত অহাসকলে আমাৰ হোল্ডিং এৰিয়াত বহিব। সাজু সৰুসজাই ষ্টেডিয়াম, সাজু 11,000 শিল্পী, অপেক্ষা মাথো মাহেন্দ্ৰ ক্ষণৰ। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।